হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আসাম পুলিচ ABUBSIৰ বাবে এটা চিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি দ্বিতীয়টো ক্লাছ হয়। ইয়াৰ আগৰ ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো এবাৰ চাই লোৱা, য'ত আমি 30টা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। আৰু যিখিনি কুৱেশ্যন বিগত সময়ছোৱাত অসমৰ কোনো না কোনো এটা এক্সামত অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও এই চিৰিজত আমি ইণ্ডিয়ান জিকে, আসাম জিকে আৰু ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰ আৰু অসম চৰকাৰৰ যিমান প্ৰতিযোগিতামূলক পৰীক্ষা হৈ গৈছে তাৰ পৰা কুৱেশ্যনসমূহ এই চিৰিজত অনাৰ চেষ্টা কৰা হৈছে। যিসকল মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত 30টা MCQ আমি আলোচনা কৰিম আৰু 30টাত তোমালোকৰ স্ক'ৰ কিমান কৰিছা মোক কমেণ্ট কৰি জনাবা। এইটো ক্লাছৰ মূল উদ্দেশ্যটোৱে হ'ল যে তোমালোকৰ আগন্তুক দিনত যি হ'বলগীয়া এক্সাম আছে তাৰ প্ৰস্তুতি কেনেদৰে হৈছে। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, বৰ্মন বংশৰ সৰ্বমুঠ কিমানজন ৰজা আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 13জন ৰজা। বৰ্মন বংশৰ সৰ্বমুঠ 13জন ৰজা আছিল। মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, ইয়াক নোট কৰিব চেষ্টা কৰা, দুটাৰ পৰা এটা কিবা কৰা। যিহেতু মই যিখিনি এক্সপ্লেইন কৰি যাম তাত দুটা या তিনিটাৰ বেছি কুৱেশ্যনৰ বিষয়ে, কুৱেশ্যন আনচাৰৰ বিষয়ে মই কৈ যাম আৰু যিখিনি কুৱেশ্যন আনচাৰ এক্সামত আহিছে। প্ৰথমটো কুৱেশ্যন হ'ল, বৰ্মন বংশ আছিল প্ৰাচীন অসমত শাসন কৰা প্ৰথমটো বংশ। বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্যপতি বৰ্মন আৰু তেওঁৱে আছিল অসমত প্ৰথমবাৰৰ বাবে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। লগতে বৰ্মন বংশৰ একেবাৰে শেষৰ ৰজাজন আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু তেওঁৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ পতন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, কোন চনত সাধনী সভাৰ গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1888 চনত সাধনী সভাৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, বুঢ়াচাপৰি অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট জিলা, অপশ্যন বি শোণিতপুৰ জিলা, অপশ্যন চি কাৰ্বি আংলং জিলা, অপশ্যন ডি কোকৰাঝাৰ জিলা। উত্তৰ হ'ব শোণিতপুৰ জিলা। শোণিতপুৰ জিলাত বুঢ়াচাপৰি অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 4, কোন চনত ইউনেস্কোৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1945 চনত ইউনেস্কোৰ গঠন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ইউনেস্কোৰ গঠন কৰা হৈছিল। ইউনেস্কোৰ 1945 চনত গঠন কৰা হৈছিল। ইউএনৰো গঠন 1945 চনত কৰা হৈছিল। ইউএনৰ গঠন 1945 চনৰ 24 অক্টোবৰত কৰা হৈছিল, যাৰ বাবে 24 অক্টোবৰটোক ইউএন ডে হিচাপে চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমৰ নাম প্ৰাগজ্যোতিষপুৰ তলৰ কোনটো উৎসত উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰামায়ণ। অসমৰ নাম প্ৰাগজ্যোতিষপুৰ, দুবাৰ ৰামায়ণ অপশ্যন আহিছে। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ, এই বিষয়ে আমি গম পাওঁ ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণৰ পৰা। যদি অসমৰ নাম প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয় তেনেহ'লে তাৰ উত্তৰ হ'ব এলাহাবাদ স্তম্ভত অসমৰ নাম প্ৰাগজ্যোতিষপুৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বন্ধুসকল, যদি তোমালোকে যদি আসাম হিষ্ট্ৰীৰ ক্লাছটো নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে, য'ত আমি আসাম হিষ্ট্ৰীৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আধুনিক যুগলৈকে আসাম হিষ্ট্ৰীৰ
কনচেপ্ট লগত MCQ সমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 6, কোন চনত কামৰূপ অনুসন্ধান সমিতিৰ গঠন কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1912 চনত কামৰূপ অনুসন্ধান সমিতিৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ADREত অহা কুৱেশ্যন হয় এইটো। লগতে অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো দিয়া হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18লৈকে সমতাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু এই সমতাৰ অধিকাৰৰে এটা ভাগত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি তোমালোকে মোৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ক্লাছটো নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত ইণ্ডিয়ান পলিটিৰ আৰম্ভণি সংবিধান সভাৰ পৰা আৰম্ভ কৰি বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগতে প্ৰতিটো কনচেপ্ট প্লাছ MCQ চিৰিয়েলকৈ আলোচনা কৰিছোঁ। কেৱল তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যেতিয়া ক্লাছখিনি চাবা 1 নম্বৰ ক্লাছৰ পৰা আৰম্ভ কৰি ক্লাছখিনি চাবা যাতে কনচেপ্টখিনি তোমালোকে বুজিবলৈ সুবিধা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, গুপ্ত বংশৰ কোনজন ৰজাই প্ৰথম মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰগুপ্ত। চন্দ্ৰগুপ্ত আছিল গুপ্ত বংশৰ প্ৰথমজন ৰজা যিজনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। যদি নেক্সট কুৱেশ্যন নম্বৰ 9, কোনজন আহোম স্বৰ্গদেউৱে শকাব্দ যুগৰ আৰম্ভণি কৰিছিল? অপশ্যন A চুকাফা, অপশ্যন B চুকলেংমুং, অপশ্যন C চুহুংমুং, অপশ্যন D চুতেউফা। উত্তৰ হ'ব চুহুংমুং। চুহুংমুঙে আহোম সাম্ৰাজ্যত শকাব্দ যুগৰ আৰম্ভণি কৰিছিল আৰু চুহুংমুঙক দিহিঙীয়া ৰজা, লগতে তেওঁ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা যিজনে সৰ্বনাৰায়ণ উপাধি লৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, কোন চনত শৰাইঘাটৰ দলংখনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন A 1960, অপশ্যন B 1950, অপশ্যন C 1963, অপশ্যন D 2017। উত্তৰ হ'ব 1963 চনত শৰাইঘাটৰ দলংখনৰ নিৰ্মাণ কৰা হৈছিল। যদি কুৱেশ্যনত সোধে নতুন শৰাইঘাটৰ দলং কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব 2017ত নতুন শৰাইঘাটৰ দলংখনৰ নিৰ্মাণ কৰা হৈছিল। ইম্পৰ্টেণ্ট হয় দুটাই, এক্সামত সুধিব পাৰে কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 11, বংগৰ প্ৰথম গভৰ্ণৰ কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৱাৰেন হেষ্টিং। তেওঁ আছিল বংগৰ প্ৰথম গভৰ্ণৰ। লৰ্ড কাৰ্জেন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ। এইটো কুৱেশ্যন সোধে লৰ্ড কাৰ্জেন কোন সময়ৰ গভৰ্ণৰ আছিল বা বংগ বিভাজনৰ সময়ত গভৰ্ণৰ কোন আছিল? লৰ্ড কাৰ্জেন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ ডাঙৰ সীমা ভাগ বতৰা কৰে? অপশ্যন A ত্ৰিপুৰা, অপশ্যন B নাগালেণ্ড, অপশ্যন C মেঘালয়, অপশ্যন D মিজোৰাম। উত্তৰ হ'ব মেঘালয়। অসমে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ সীমা মেঘালয়ৰ লগত শ্বেয়াৰ কৰে। যদি এক্সামত এইটো কুৱেশ্যন বহুবাৰ দিছে, যদি এইবাৰ কুৱেশ্যন সোধে অসমে দ্বিতীয় বৃহত্তম সীমা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ লগত ভাগ বতৰা কৰে? উত্তৰ হ'ব অৰুণাচল। আটাইতকৈ দ্বিতীয় বৃহত্তম সীমা অৰুণাচলৰ লগত অসমে শ্বেয়াৰ কৰে। ইয়াৰ উপৰিও আন এটা যদি কুৱেশ্যন আহে অসমে উত্তৰ পূৰ্বাঞ্চলৰ
কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ সৰু সীমা ভাগ বতৰা কৰে? উত্তৰ হ'ব ত্ৰিপুৰাৰ লগত অসমে আটাইতকৈ সৰু সীমা ভাগ বতৰা কৰে। এটা কুৱেশ্যন কৰিছো, তাৰ পৰা আমি 3টা কুৱেশ্যনৰ এনচাৰ গম পাইছো। যদি 3টা কুৱেশ্যনৰ ভিতৰত এটাও কুৱেশ্যন আহে, আনচাৰটো কৰিব পাৰিবা। তাৰ কাৰণে মই কওঁ পেন পেপাৰ ওচৰত থোৱা, যিখিনি কৈ যাম নোট কৰিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 13। মোহিনী আট্টম কোন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন এ ৰাজস্থান, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি কেৰালা। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব কেৰালা। নেক্সট কুৱেশ্যন নম্বৰ 14। কোন চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য দখল কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব 1835 চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য দখল কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 15। ভাৰতৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন নম্বৰ 16। অষ্টবক্ৰ কোনজন কবিৰ ছদ্মনাম হয়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্যৰ ছদ্মনাম হ'ল অষ্টবক্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 17। জীয়া ভৰলী নৈৰ উৎপত্তি তলৰ কোনখন ৰাজ্যৰ পৰা হৈছে? অপশ্যন এ মণিপুৰ, অপশ্যন বি মিজোৰাম, অপশ্যন চি মেঘালয়, অপশ্যন ডি অৰুণাচল। উত্তৰ হ'ব অৰুণাচল। জীয়া ভৰলী নৈৰ উৎপত্তি অৰুণাচল প্ৰদেশৰ পৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 18। ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। যদি এক্সামত কুৱেশ্যন আহে, অৰ্থনীতি বিজ্ঞানৰ পিতৃ আদাম স্মিথক জনা যায়। ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টটলক জনা যায়, অৰ্থনীতি বিজ্ঞানৰ পিতৃ আদাম স্মিথক জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 19। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দয়ানন্দ সৰস্বতী আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাতা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 20। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। উত্তৰ হ'ব যোৰহাট। এক্সামত আন এটা কুৱেশ্যন আহে, অসম সাহিত্য সভাৰ জন্ম কেতিয়া হৈছিল? অসম সাহিত্য সভাৰ জন্ম হৈছিল 1917 চনত। নেক্সট কুৱেশ্যন নম্বৰ 21। সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? অপশ্যন এ বি আৰ আম্বেদকাৰ, অপশ্যন বি BN ৰাও, অপশ্যন চি সচিদানন্দ সিনহা, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। উত্তৰ হ'ব সচিদানন্দ সিনহা আছিল সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি। যদি এক্সামত কুৱেশ্যন আহে, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? উত্তৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি। এক্সামত যদি কুৱেশ্যন আহে, সংবিধান সভাৰ গঠন কেতিয়া কৰা হৈছিল? 1946 চনত সংবিধান সভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ল'ৰা বন্ধু। ল'ৰা বন্ধু আছিল অসমীয়া প্ৰথম শিশু আলোচনী, আৰু এইখন পাব্লিছড হৈছিল 1888 চনত। 1888 চনত। ইম্পৰ্টেণ্ট হয়, নোট কৰি থৈ দিবা। নেক্সট কুৱেশ্যন। যিসকল মোৰ ক্লাছটো চাইছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো চাই নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে আৰু এনেধৰণৰ
ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 23, কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। যদি মান্থটো সোধে তেনেহ'লে উত্তৰ হ'ব 24 মাৰ্চ। 24 মাৰ্চ ডেটটো মনত ৰখা ইমান ইম্পৰ্টেণ্ট নহয়, ইয়াৰটো মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। ইয়াৰটো হ'ব 1946 চনত কেবিনেট মিছন আহিছিল। আৰু এই মিছন অহাৰ মূল উদ্দেশ্যই আছিল ভাৰতত এখন সংবিধান প্ৰস্তুত কৰা। কেবিনেট মিছন অহাৰ পাছৰ সময়ত ভাৰতত সংবিধান সভাৰ গঠন কৰা হৈছিল। এইখিনি মই ফুল কনচেপ্ট আৰু MCQ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত আলোচনা কৰিছোঁ, যি ডিছক্ৰিপশ্যনত মোৰ ক্লাছৰ লিংক দিয়া আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 24, অসমৰ কোনখন জিলাত লীলাবাৰী বিমানবন্দৰ অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লখিমপুৰ জিলাত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 25, সিন্ধু সভ্যতাৰ খনন কাৰ্যত পোৱা প্ৰথমখন চহৰৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰপ্পা। সিন্ধু সভ্যতাৰ খনন কাৰ্যত পোৱা প্ৰথমখন চহৰ আছিল হৰপ্পা। আৰু এটা এক্সামত এইটো কুৱেশ্যন আহে, সিন্ধু সভ্যতাৰ খনন কাৰ্য কোনে চলাইছিল? উত্তৰ হ'ব ছাৰ জন মাৰ্শ্বেলে চলাইছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 26, দফলা পাহাৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল প্ৰদেশত অৱস্থিত। দফলা পাহাৰৰ কিছু অংশ অসমতো আছে। যদি এক্সামত অৰুণাচল দিয়া থাকে তেনেহ'লে অসম দিয়া নাথাকে। কুৱেশ্যন নম্বৰ 27, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন এ অনুচ্ছেদ 315, অপশ্যন বি অনুচ্ছেদ 324, অপশ্যন চি অনুচ্ছেদ 300 আৰু অপশ্যন ডি হ'ব অনুচ্ছেদ 368। উত্তৰ হ'ব অনুচ্ছেদ 324ত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 28, পিয়লি ফুকন ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ফণী শৰ্মা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 29, কোনজন অসমীয়াক ইউনেস্ক' ইণ্ডিয়ান যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে? এইটো কুৱেশ্যন কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয় আৰু বিগত সময়ছোৱাত এই টপিকটো বহু চৰ্চিত আছিল। যদি তোমালোকে ছ'চিয়েল মিডিয়া বা নিউজখিনিত চোৱা তাতো এইটো টপিক বহুবাৰ শুনা পাইছো। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাহিদ আফৰিন। নাহিদ আফৰিনক ইউনেস্ক' ইণ্ডিয়ান যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে 2024 চনত। বহু চৰ্চিত টপিক আছিল। আজিৰ শেষৰটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 30, কোন ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হোৱাইটলি গোল্ড বঁটা প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটা প্ৰদান কৰা হৈছে। এতিয়া তোমালোকে কমেণ্ট কৰি জনাবা পূৰ্ণিমা দেৱী বৰ্মন কোনটো বিষয়ৰ লগত জড়িত। তেওঁ অসমৰ কোনটো বিষয়ৰ লগত জড়িত আছিল এইটো বিষয়টো মোক কমেণ্ট কৰি জনাবা। তো বন্ধুসকল, আজিৰ এই ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যদি ক্লাছটো চাই ভাল পোৱা তেনেহ'লে ক্লাছটো লাইক কৰি নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ। আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।